কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বাহানা গাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ সাংস্কৃতিক শিল্পী বৰ্তমান পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক হিৰেণ কুমাৰ দাসলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ সন্মান আৰু 2024 চনৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰাজ্যৰ 13 গৰাকী শিক্ষক। ইয়াৰ মাজত স্থান লাভ কৰি সমগ্ৰ হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিৰেণ কুমাৰ দাসে। উল্লেখযোগ্য যে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি যোৱা 5 ছেপ্টেম্বৰ দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজোৰ সুসন্তান হিৰেণ কুমাৰ দাসক ৰাজ্যিক কৃতি শিক্ষক সন্মানেৰে বিভূষিত কৰে। ইয়াৰ উপৰি কৃতি শিক্ষক বঁটাপ্ৰাপ্ত হিৰেণ কুমাৰ দাসদেৱে শিক্ষা গ্ৰহণৰ কালছোৱাত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন সম্পাদক ৰূপেও নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশতো অহোপুৰুষাৰ্থ সেৱা আগবঢ়াই আহিছে কৃতি শিক্ষক হিৰেণ কুমাৰ দাসে। অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰংঘৰ ভৱনত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিছে আৰু এই বঁটা পাই নিশ্চয় আমাৰ দায়িত্ব বাঢ়িছে, কাৰণ সমাজৰ হৈ কাম কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰে কাম কৰাৰ আৰু অধিক সময় আহিছে। আমি আশা ৰাখিম পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালে যিধৰণে আমাক কাম কৰাৰ কাৰণে সুযোগ দিছে সেই সুযোগ অনাগত সময়তো দিব আৰু ভৱিষ্যতৰ দিনত ছাত্ৰ ছাত্ৰীসকলৰ কেৱল পাঠ্যপুথি আৰু বিদ্যালয়ৰ চৌহদৰ মাজত আবদ্ধ নাৰাখি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰলৈ লৈ গৈ তেওঁলোকৰ দক্ষতা অনুযায়ী বিকাশ সাধনৰ কাৰণে তেওঁলোকৰ দক্ষতা বিকাশৰ কাৰণে কাম কৰি যাম আৰু অনাগত সময়ত আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজস্ব যি প্ৰতিভা যি সৃজনীশীলতা সৃষ্টিৰ ক্ষেত্ৰত আৰু অধিক মনোনিৱেশ কৰিম। ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ক্ষেত্ৰ অধ্যয়ন কৰিছোঁ। এই ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে বিশেষকৈ মঙলদৈত SID গ্ৰুপ ইণ্ডাষ্ট্ৰিয়েল যিটো এৰিয়া আছে তাত গৈ ছাত্ৰ ছাত্ৰীসকলক আমি এগৰাকী সমাজ বিজ্ঞানৰ এগৰাকী ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক ইণ্ডাষ্ট্ৰি ধাৰণা দিবৰ কাৰণে তাত লৈ গৈছিলোঁ আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ আমিনগাঁৱত অৱস্থিত MSME টেকন'লজি চেণ্টাৰলৈ লৈ গৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক। ঠিক তেনেদৰে কৃষি বিজ্ঞান কেন্দ্ৰ আছে কাহিকুছিত তালৈকে লৈ গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাললৈ নিয়া হৈছিল যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিদ্যালয় চৌহদৰ বাহিৰলৈ গৈ আৰু কিছু বাহিৰৰ জগতখনৰ কথা তেওঁলোকে দেখিবলৈ পায় আৰু অতি হেঁপাহেৰে ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক তেওঁলোকে নিজকে অতি হেঁপাহেৰে বিচাৰি চাইছিল, নিজকে বিচাৰি পাইছিল। আৰু ঠিক তেনেদৰে NSS নেশ্যনেল ছাৰ্ভিচ স্কীমৰ জৰিয়তে যে আমি প্ৰগ্ৰেম অফিচাৰ হিচাপে পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি কমিউনিটি আৰু কেম্পাছৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি ডিমুৰ ওচৰৰ পালাৰাত এখন গাঁৱত আমি এডপ্টেড ভিলেজ হিচাপে গ্ৰহণ কৰিছোঁ আৰু এডপ্টেড ভিলেজখনত আমি গাঁওবাসীৰ লগত একেলগে কাম কৰিছোঁ। আমি গৰমৰ বন্ধত 7 দিন থাকি একেলগে কাম কৰিছোঁ, স্বচ্ছতাৰ কাৰণে কাম কৰিছোঁ, পৰিৱেশ সংৰক্ষণৰ কাৰণে কাম কৰিছোঁ। ঠিক সেইদৰে SSBৰ যিটো আমাৰ ৰেস্কিউৰ যিটো গ্ৰুপ আছে SSBৰ মানে আমাৰ ৰঙিয়াত অৱস্থিত সেই গ্ৰুপৰ পৰা তেওঁলোকক আমি ডিজাষ্টাৰ মেনেজমেণ্ট সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক স্কিল ডেভেলপমেণ্টৰ কাৰ্যসূচী লৈছোঁ। ঠিক তেনেদৰে আমি তেওঁলোকৰ যি অধ্যয়নৰ প্ৰতি আৰু অধিক মনোনিৱেশ কৰিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰ অধ্যয়নত গুৰুত্ব দিয়া হৈছে আৰু ক্ষেত্ৰ অধ্যয়নত যাতে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে প্ৰকৃত জগতখনৰ লগত পৰিচয় হ'ব পাৰে আৰু ৰিয়েল লাইফ চিটুৱেশ্যনত তেওঁলোকে যাতে সেই জ্ঞান আহৰণ কৰি সেই দক্ষতা আহৰণ কৰি তেওঁলোক অধিক আৰু শক্তিশালীভাৱে তেওঁলোকৰ দক্ষতা বিকাশ কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থভাৱে চেষ্টা কৰি আহিছোঁ। সঁচাই সুকীয়া। আচলতে ছাত্ৰ ছাত্ৰীসকল আমাৰ আধাৰস্বৰূপ। শিক্ষকতা কেৱল এটি বৃত্তি নহয়, ই এটা সমাজ সেৱা কৰাৰ সমাজৰ হৈ কাম কৰাৰ এটা সুযোগ আৰু এই সুযোগ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মই একাত্ম হৈ তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে সুনাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে সদায় অহোপুৰুষাৰ্থ কৰি আহিছোঁ আৰু অনাগত সময়ছোৱাত আৰু অধিক সুদৃঢ়ভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কাম কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন সুদৃঢ় কৰি গঢ় দিয়াৰ মানসেৰে আৰু অধিক কাম কৰাৰ মন আছে, পণ আছে। সহকৰ্মীয়ে, যিসকল শিক্ষাগুৰুৱে, যিসকল আমাৰ আত্মীয় স্বজনে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে লগতে পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালে, বৃহত্তৰ অঞ্চলৰ ৰাইজে, অভিভাৱকসকলে আৰু আমাৰ সকলো শ্ৰেণীৰ নাগৰিকে আমাক যিধৰণে সহায় সহযোগ কৰিছে এই ক্ষেত্ৰত আমি সকলোৰে ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলৰ পৰা এই ধৰণৰ সহায় লাভ কৰিম। সঁচাকৈ গৌৰৱান্বিত। মই নিজেও এগৰাকী শিক্ষয়িত্ৰী, গতিকে তেওঁৰ এই কৃতিত্বত মই যথেষ্ট আনন্দিত হৈছোঁ। তেখেতক দেখি আহিছোঁ, মই সদায় ছাত্ৰ ছাত্ৰীৰ হয়
তেওঁ অনবৰতে দিন ৰাতি সকলো সময়তে ছাত্ৰ ছাত্ৰীক লৈ ব্যস্ত থাকে আৰু ছাত্ৰ ছাত্ৰীক যিমানখিনি পাৰে তেওঁ দিবলৈ সদায় চেষ্টা কৰে যেতিয়াই আজৰি সময় পায় তেওঁ সদায় ছাত্ৰ ছাত্ৰীৰ মংগলৰ কথাই চিন্তা কৰে মই যথেষ্ট সুখী হৈছোঁ হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট ডেমক্ৰেটিক আসাম